হত্যাধিকাৰৰ অভিশাপৰ পাছত এবাৰ প্ৰকৃতিৰ ৰসত জুবিন গাৰ্গ কেতিয়াবা মঞ্চৰ খুঁটাত বগাই আৰু কেতিয়াবা মহিলা সহকণ্ঠশিল্পীক মঞ্চতে প্ৰেম নিবেদন কৰি বিতৰ্কৰ শীৰ্ষত থকা জুবিন গাৰ্গে শেহতীয়াভাৱে হত্যাধিকাৰসকলক প্ৰভু বুলি সম্বোধন নকৰিবলৈ কৈ বিতৰ্কৰ সৃষ্টি কৰিছিল। যেটা বুদ্ধই কয় আমার মনে হয় কেউ কয় যে প্রভু ঈশ্বর মই ঘেন্টা নেই হ্যাঁ এইবিলাক বস্তু নাইকিয়া কৰিব লাগে। মই মানে মাজুলীৰ সব বস্তু ভাল পাওঁ, এই হাৰ্ডক'ৰ বস্তুটো বেয়া পাওঁ, আৰু মই যিটো বেয়া পাওঁ ডাইৰেক্টলি কওঁ। এই আপুনি বহুত আগৰ পৰা আৰম্ভ কৰিছে, মানে টাইম নাখাব। It's 12 খুৰাম মোক সেইবিলাক নালাগে, আজি কামটো কৰক, বছ খতম কৰক। Be precise. এই যে প্ৰভু ঈশ্বৰ বুলি কয় যে মই সেই শব্দটো বেয়া পাওঁ। He cannot be. মাজুলীৰ হত্যাধিকাৰৰ অভিসম্পাদেৰে অভিশপ্ত জুবিন গাৰ্গ এইবাৰ পৰিল প্ৰকৃতিৰ ৰসত। শনিবাৰে ধাৰাপুৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ সময়তে দৰ্শকৰ ওপৰত ভাঙি পৰিল পেণ্ডেল। ফলত দৰ্শকৰ মাজত সৃষ্টি হয় অভাৱনীয় পৰিৱেশৰ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।